Hi everyone, নামৰূপবাসী তথা অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা খুব ভাল খবৰ আমি সকলোৱে জ্ঞাত 21 তাৰিখে মানে কাইলৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে আধাৰশিলা স্থাপনৰ বাবে নামৰূপ আহিব আমাৰ নতুন ফোর্থ প্লান্ট ABFCCLৰ আধাৰশিলা স্থাপনৰ বাবে আহিব খুব এটা মনত আনন্দ লাগি আছে বহুত দিনীয়া বহু যুগৰ এটা সংগ্ৰাম আৰু এই সংগ্ৰাম এতিয়া অন্ত পৰিব নামৰূপবাসী তথা সমগ্ৰ অসমবাসী ৰাইজ এই চৰকাৰখনৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰব যেহেতু আমাৰ বহুদিনীয়া আশা পূৰণ হ'ল আৰু আমি অতি আগ্ৰহেৰে বাট চাই আছো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱলৈ তেখেতে আহিব আমাৰ আধাৰশিলা স্থাপন কৰিব আৰু এতিয়া আটাইতকৈ আকৰ্ষণীয় দৃশ্যটো মই আপোনালোকক দেখুৱাব বিচাৰিছো হেলিকপ্টাৰৰ ট্ৰায়েল ৰানৰ এটা ভিডিঅ' কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু এতিয়া আপোনালোকক দেখুৱাম ইভিনিঙৰ এটা ভিউ বৃহৎ পেণ্ডেল ডাঙৰ পেণ্ডেল লাখ লাখ মানুহৰ সমাগম হ'ব এতিয়া আপোনালোকক পেণ্ডেলটো দেখুৱাইছো মই গোটেইখিনি ক্যাপচাৰ কৰিবলৈ সক্ষম হোৱা নাই যিখিনি পাৰিছো আপোনালোকক দেখুৱাইছো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব ভাল লাগিলে এটা লাইক কৰি দিব কমেন্ট কৰিব নাপাহৰিব লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যেহেতু আমাৰ অসমবাসীৰ বাবে বহুত এটা গৌৰৱৰ কথা যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱ আমাৰ অসমলৈ আহিব তথা নামৰূপলৈ আহিব তাতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে তো আজিলৈ আহো কেনেকুৱা লাগিলে জনাব